হেল্ল' চ' আজি বেলেগ এটা চিৰিজ লৈ আহিছোঁ বেলেগ এটা চিৰিজ মানে আমি সলিউশ্যন চেপ্টাৰ যোনটো চিৰিজ কৰি আছিলোঁ তাৰ পিছৰ পাৰ্টকেইটা কণ্টিনিউ কৰিব বিচাৰিছোঁ আগলৈকে আমি যিখিনি চালোঁ বেছিক কনচেপ্টখিনি মলেলিটি মলাৰিটি হেনৰিছ ল' তাৰপিছত এতিয়া আজিৰ ক্লাছটো মেইনলি থিয়ৰিটিকেল ক্লাছ হ'ব নিউমাৰিকেল জাষ্ট ডিছকাছ নকৰোঁ সলিউশ্যন চেপ্টাৰটোৰ ভিডিঅ'টো কোনে কিমান চাইছে মই সেইটোলৈ গুৰুত্ব দিয়া নাই মই এটা বস্তুৱে বিচাৰিছোঁ যে সলিউশ্যন চেপ্টাৰটো বেছিক যিমান আমাৰ মেক্সিমাম মাৰ্কছ 70 আছে 7 যোনটো মাৰ্কছ আছে 7 মাৰ্কছৰ ভিতৰত নম্বৰটো অকণমান খেলি মেলি হ'ব পাৰে চিলেবাছৰ 7 মাৰ্কছৰ ভিতৰত আমি যিমান পাৰোঁ এটলিষ্ট 3-4 মাৰ্কছটো যে আনি দিব পাৰোঁ নিউমাৰিকেলছ পৰাত মেক্সিমাম প্ৰব্লেম আহে সেইবোৰ লাহে লাহে নিজেই প্ৰেক্টিছ কৰাৰ পিছতে আহিব প্ৰথম কনচেপ্ট আৰু প্ৰেক্টিছ কৰাৰ পিছত বাৰু যিয়ে নহওক আজিৰ টপিকটো ষ্টাৰ্ট কৰোঁ আজি মেইনলি থিয়ৰি চাম আমি বেছি দীঘলীয়া নহয় ভিডিঅ'টো সোনকালে শেষ কৰিব বিচাৰিছোঁ টপিক মেইন টপিক আৰু তাৰপৰা আহিবলগীয়া কোনবোৰ কুৱেশ্যন আহি গৈছে তেনেকুৱাবোৰ আমি ডিছকাশ্যন কৰিম কোনটা কি এক্সাম্পল ল'ম তাতে ঠিক আছে টপিকটো হৈছে ভেপাৰ প্ৰেছাৰ অফ দ্য লিকুইড ভেপাৰ প্ৰেছাৰ আজি চাম ভেপাৰ প্ৰেছাৰ পঢ়াৰ লগে লগে আমি ক'ত সোমাই দিম গৈ ৰাউল্ছ ল'ত সোমাই দিম ঠিক আছে এতিয়া ভেপাৰ প্ৰেছাৰ ডেফিনেশ্যনটো মই আকৌ এক্সট্ৰাকৈ কৈ নাথাকোঁ ভেপাৰ প্ৰেছাৰ মানে হৈছে ইট ইজ দ্য প্ৰেছাৰ এক্সাৰ্টেড বাই দ্য ভেপাৰ্ছ ইন ইকুইলিব্ৰিয়াম উইথ দ্য লিকুইড এই কথাটোৱে আমি বুজিব লাগিব যে ভেপাৰ্ছখিনিয়ে যোনটো প্ৰেছাৰ দিব ভেপাৰ্ছ প্ৰেছাৰ কোনে দিব প্ৰেছাৰ ক্ৰিয়েটেড বাই দ্য ভেপাৰ্ছ ইন ইকুইলিব্ৰিয়াম উইথ দ্য লিকুইড মানে এনেকুৱা নহয় যে কমপ্লিটলি গোটেইখিনি ওপৰত আমি এটা বস্তু হিট কৰিছোঁ পানী এখিনি হিট কৰিছোঁ পানী এখিনি হিট কৰিলে ভাপ হ'ল গ'ল ভেপাৰ ক্ৰিয়েট হৈছে এতিয়া ভাপ যোনখিনি হৈছে পানীখিনিৰ যোনখিনি ভাপ হৈছে এই ওপৰত থকাখিনি ভাপখিনি আমি ভেপাৰ প্ৰেছাৰ হিচাপে নাই লোৱা ঠিক আছে ইন ইকুইলিব্ৰিয়ামত থাকিব লাগিব কোনখিনি যোনখিনি এইটো এটা আমাৰ লিকুইড ইণ্টাৰফেচ আৰু এইটো এটা হৈছে আমাৰ ভেপাৰ ইণ্টাৰফেচ ইহঁতৰ থকাখিনি এই ভেপাৰত থকাখিনি যিমান এই লিকুইডটোৰ ওপৰত প্ৰেছাৰ দি থাকিব সেইটোকে আমি কি বুলি কৈছোঁ ভেপাৰ প্ৰেছাৰ বুলি কৈছোঁ এনেকুৱা নহয় যে এই ওপৰত থকা গোটেইখিনি ভাব কৈছোঁ এনেই অকণমান কনচেপচুৱেলি কথাবোৰ যদি ভাবিবলৈ যাওঁ ঠিক আছে চ' ডেফিনেশ্যন সেইকাৰণে এইটো লিখা হয় যে ভেপাৰ প্ৰেছাৰ ইজ দ্য ভেপাৰ প্ৰেছাৰ এক্সাৰ্টেড বাই দ্য ভেপাৰ্ছ ইন ইকুইলিব্ৰিয়াম উইথ দ্য লিকুইড অ'কে মুভিং অন টু দ্য নেক্সট পাৰ্ট ভেপাৰ প্ৰেছাৰ আমাৰ হৈ গ'ল মুভিং অন এতিয়া ভেপাৰ প্ৰেছাৰ ডাইৰেক্ট চাইছোঁ ৰাউল্ছ ল এতিয়া ৰাউল্ছ ল'টো দুটা টাইপত আছে ফাৰ্ষ্ট আমি চাওঁ ফৰ লিকুইড সলিউশ্যন when both the liquid are volatile liquid plus liquid to হ'ব আৰু দুটা সলিউশ্যন আৰু দুটা মানে সলভেন্টে কি হ'ব লাগিব volatile ঠিক আছে বুজি পোৱা হৈছে কথাটো সিম্পল কথা ইমান যে নুবুজিব মই ভবা নাই ভলেটাইল মানে আছে দুইটা লিকুইডে পানীত ডুবালে উৰি যাব ভলেটাইল হ'ব তাৰ কাৰণে যোনটো ফৰ্মুলা এপ্লাই কৰিছে সেইটো ফৰ্মুলাটো কি প্ৰথম ফাৰ্স্ট অফ অল কৈছে যে ভেপাৰ প্ৰেছাৰটো কি হ'ব প্ৰত্যেকটো লিকুইডৰ যোনটো ভলেটাইল লিকুইড হয় সেই ভলেটাইল লিকুইডটোৰ ভেপাৰ প্ৰেছাৰ কি হ'ব তাৰ মোল ফ্ৰেকচনৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব সাপোজ এইটো হৈছে তাৰ প্ৰেছাৰ এইটো কাৰ লগত মোল ফ্ৰেকচনৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল মই বেলেগ এটা লিকুইড লৈছো এইটো পিবি এইটো কাৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব ইয়াৰ ভেপাৰ প্ৰেছাৰটো পিবি লিকুইডটো ভেপাৰ প্ৰেছাৰ কাৰ লগত হ'ব পিবিৰ সেই লিকুইডটোৰ মোল ফ্ৰেকচনটোৰ ওপৰত নিৰ্ভৰ কৰিব মোল ফ্ৰেকচনটো ভেপাৰ ষ্টেটত কিমান মোল ফ্ৰেকচন আছে নেক্সট এটোকে সিম্পলিফাই কৰি কেনেকৈ লিখে PA নট XA PB আৰু এফালে কি লিখিম আমি PB নট XB এইটো লিখা মানে ইহত দুটাৰ এই লিকুইড গিটাৰ ভেপাৰ প্ৰেছাৰটো কাৰ ওপৰত ডিপেন্ড কৰিব পিওৰ লিকুইড আৰু এইটো হৈছে কি মোল ফ্ৰেকচন অফ পিওৰ লিকুইড মানে মিক্স নকৰাৰ আগতে ঠিক আছে এতিয়া আমি যদি PA + PB কৰো যদি PB কৰো তেতিয়াহ'লে কি লিখিম PA + PB কৰিলে কি লিখিম PA not XA মোল ফ্ৰেকচন অফ A PB not মোল ফ্ৰেকচন অফ B তো হৈ গ'ল
ইয়াত আমি সিম্পলিফাই কৰিম ইন টাৰ্মছ অফ এটা কম্পোনেন্টত প্ৰকাশ কৰিম 1 মাইনাছ মোল ফ্ৰেকশন অফ p এটো বুজি পোৱা হৈছে বিকজ দুটাৰ মোল ফ্ৰেকশন সদায় কি হ'ব মোল ফ্ৰেকশন এড কৰিলে সদায় কিমান হ'ব 1 হ'ব মোল ফ্ৰেকশন এড কৰিলে কিমান হ'ব 1 এটো পালো আমি সো এটো সিম্পলিফাই কৰি দিম অকমান প্লাস হৈ গ'ল সো আমি ইয়াত কমন ল'ব পৰা কিবা আছে নেকি কমন ল'ব পৰা আছে এটো কমন ল'ব পৰা আছে xb not xb sorry pb not xb not তো আমি কেনেকৈ লিখিম xb not তো আমি কেনেকৈ লিখিম এটো ইফালে লিখিলো pb not minus p not এটো এটা সিম্পলিফাইড ভাৰ্সন হয় যোনটো আমি এপ্লাই কৰিবলগীয়া হয় দুটা লিকুইড সলিউশন বোথ লিকুইড সলিউশন যেতিয়া থাকিব আৰু দুটাই যেটা ভলেটাইল লিকুইড হ'ব এটা টোটাল প্ৰেসাৰটো আমি কেনেকৈ উলিয়াম pressure total pressure of the solution কেনেকৈ উলিয়াম দুটা যদি টু লিকুইড দুটা লিকুইড ভলেটাইল যদি হয় if two liquids volatile then vapor pressure of the solution ৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিম pt এটো হৈছে ৰাউছ ল মানে দুটা লিকুইডৰ কাৰণে এনে ৰাউছ ল বুলি ক'লে কি চাম আমি তাৰ ওপৰত ডিপেন্ড কৰিব ডাইৰেক্টলি প্ৰপোৰ্শনেল টু মোল ফ্ৰেকশন অফ দা লিকুইড আৰু হেতু প্ৰপোৰ্শনেলিটি সিম্বল হটাবলৈ হেতু কি কৰিছে আমি pa নট ইউজ কৰিছো এতিয়া pa নট তো কি হয় পিওর স্টেটত এটা লিকুইডৰ পিওর স্টেট যেটা আমি কোনটো পিওর ওয়াটার পিওর ইথানল কোনো এড নকৰাকে যে যিমান ভেপাৰ প্ৰেসাৰ হ'ব এটো আমি চাম ঠিক আছে আশা কৰো এটো বুজি পোৱা হৈছে ওকে এটো হৈছে আমাৰ এটো মানে ভেপাৰ প্ৰেসাৰ অফ দা লিকুইড ইজ ইকুৱেল টু ভেপাৰ প্ৰেসাৰ অফ দা পিওর লিকুইড সলিউশনত নোজোৱাৰ আগতে মাল্টিপ্লাইড বাই দা মোল ফ্ৰেকশন ঠিক আছে এটো বুজি পাইছে ওকে এটা ইয়াত আৰু এটা কনফিউজন কথা এটা থাকে যে কনফিউজন কথা মানে কি কম্পোজিশন ইন দা ভেপাৰ ফেজ তাৰ সিম্পল ফৰ্মুলা এটা আছে ফৰ্মুলাটো চাই লওঁ what is the compound suppose আমাৰ দুটা লিকুইড মিক্স কৰিছে দুটা ভলেটাইল লিকুইড suppose দুইটা ভলেটাইল লিকুইড আমি মিক্স কৰিছো যেনিবা ভলেটাইল লিকুইডৰ এক্সাম্পল দিবলৈ হলে কি লিখিম আমি পেট্ৰল আৰু পেট্ৰল মিক্স কৰিছো পেট্ৰল বা ওয়াটাৰ কো নাই ল পেট্ৰল ওয়াটাৰ মিক্স নহয় আমি মিক্স কৰিছো সাপোজ ইথানল আৰু ওয়াটাৰ মিক্স কৰিছো কি মিক্স কৰিছো ইথানল আৰু ওয়াটাৰ মিক্স কৰিলো ইথানল আৰু ওয়াটাৰ মিক্স কৰোতে টোটাল ভেপাৰ প্ৰেসাৰটো কি হ'ব সলিউশন বনোৱাৰ পিছত এটো যদি খুদে আৰু তাৰ লগতে যদি খুদে what is the composition of the vapor phase of ethanol or composition of water in the vapor phase আমাক যদি এনেকে খুদে সো টপিকটো আমি কি লিখিম কম্পোজিশন সিম্পল পয়েন্ট এটা আমি ডিসকাস কৰিলো ইয়াত কম্পোজিশন অফ দি লিকুইড in vapor phase that means কি বস্তু mole fraction ৰ কথা কৈছে ভেপাৰ ফেজত মানে ভেপাৰত লিকুইড টু পানী খিনি আছিল আমি গৰম কৰিলো গৰম কৰাৰ পিছত কি ভেপাৰ ফেজলৈ গ'ল ভেপাৰ ফেজত সেই স্পেশাল লিকুইড টু কিমান আছে তাৰ কাৰণে কি ইউজ কৰিম ফৰ্মুলা ya is equal to বুকত দিয়া আছে ya equal to pa by p total এটো হৈছে ফৰ্মুলা এটা pa টো কেনেকৈ উলিয়াম this is the formula p total কেনেকৈ উলিয়াম pa plus pb এটো কৰিলে আমি কেনেকৈ পাম ultimately গুটে ফৰ্মুলাটো লাগিব y পাই গলো তো yb আকৌ কাৰণে ফৰ্মুলা মতে কেনেকৈ লিখিম pb by p total আৰু কোনবাই যদি pa ya পাই গল yb টো কেনেকৈ উলিয়াব 1 minus y মোল ফ্ৰেকশন কম্পোজিশন মানে কি হয় এই কোৱেশ্চনটো আহে প্ৰায় নিউমেৰিকেল মই যেতিয়া কৰাম মোল ফ্ৰেকশন কম্পোজিশন মানে কি হয় আলটি নাথিং বাট কম্পোজিশন মানে হৈছে এটা মোল ফ্ৰেকশন কেনেকৈ উলিয়াম এটা ফৰ্মুলা pa by p total
ঠিক আছে আশা কৰো এটো বুজি পোৱা হৈছে বুজি পাবলগীয়া বিশেষ একো টান নহয় এটো জাস্ট এটা বস্তুৱে বুজিব লাগিব যে আমি ইয়াত এই মোল ফ্ৰেকশনটো কি হয় মানে মোল ফ্ৰেকশন আমি কেনেকৈ উলিয়াম মোল ফ্ৰেকশন উলিয়াবলৈ হলে আমি মোল জানিব লাগিব মোলৰ পৰা মোল ফ্ৰেকশন উলিয়াম মেক্সিমাম এইটোতে গড়বড় হয় মোল ফ্ৰেকশন উলিয়াব নজনাকৈ বাকিখিনিতো সব আহিয়ে যাব সো আজি আমি থিওৰি চাই আছো এটো মই কোৱেশ্চন নেক্সট ভিডিঅ'ত কৰিলে ভেপাৰ প্ৰেছাৰ কৰি দিম আজি এটা চাব এটো কি হয় কম্পোজিশন অফ দা লিকুইড ইন দা ভেপাৰ ফেজ আমি যেতিয়া ভলেটাইল লিকুইড মিক্স কৰি দিম সেই ভলেটাইল লিকুইডটো মিক্স কৰাৰ পিছত ভেপাৰ ফেজত তাৰ কিমান কম্পোজিশন থাকিব কম্পোজিশন মানে হৈছে মোল ফ্ৰেকশন তাৰ কাৰণে আমি এইটো ফৰ্মুলা এপ্লাই কৰিম ওকে এতিয়া নেক্সট আমি আৰু এটা থিওৰিটিকেল পাৰ্ট লৈ যাম ৰাউলছ লৰ চালো ৰাউলছ ল চাই আছো এতিয়া আমি চাওঁ নন আইডিয়েল সলিউশন আৰু আইডিয়েল সলিউশন কি হয় আইডিয়েল সলিউশন আৰু এফালে লিখিম নন আইডিয়েল সলিউশন কি হয় বস্তুটো আইডিয়েল সলিউশন মানে কি এনেকুৱা কিছুমান সলিউশন যোনখিনিয়ে ৰাউলছ ল মতে চলিব আৰু নন আইডিয়েল সলিউশন মানে এনেকুৱা কিছুমান সলিউশন ডু নট ওবে ৰাউলছ ল do not obey Raoult's law do not obey Raoult's law ঠিক আছে নে কথাটো আইডিয়েল সলিউশন মানে এনেকুৱা কিছুমান সলিউশন যোনখিনি ৰাউলছ ল মতে কামবোৰ কৰিব ঠিক আছে এ PA = PA not plus XA এইবিলাক ফৰ্মুলা বিলাক মানি চলিব আৰু ই কি কৰিব ৰাউলছ ল ফৰ্মুলা মতে নচলে নিজৰ মতে চলিব কিছুমান বা অবজাৰভেশন যোনটো পাম কথাটো কি প্ৰ্যাকটিক্যালি কথাটো কেনেকৈ বুজিম আমি আইডিয়েল আৰু নন আইডিয়েল সলিউশন কথাটো কেনেকৈ বুজিম যে আইডিয়েল সলিউশন হলে ইয়াত যিমান বিলাক আমি এক্সপেৰিমেন্টাল ডাটাখিনি পাম আইডিয়েল সলিউশন যিমান আমি এক্সপেৰিমেন্টাল ডাটা পাম আৰু সেই ডাটাখিনি তাৰ থিওৰিটিকেল ডাটাৰ লগত কমপ্লিটলি মেচ আপ হৈ যাব ঠিক আছে মানে ভেপাৰ প্ৰেছাৰটো এক্সপেৰিমেন্টত আমি কিমান পাম দুটা লিকুইডৰ হেতু প্ৰায় থিওৰিটিকেল লগত একেই হ'ব অকমান ডিফাৰ হ'ব পাৰে কিন্তু প্ৰায় একেই হ'ব কিন্তু নন আইডিয়েলত কি হ'ব এক্সপেৰিমেন্টাল কৰি যোনটো আমি ভেপাৰ প্ৰেছাৰ পাম এটা সলিউশনৰ সেই ভেপাৰ প্ৰেছাৰটো যোনটো থিওৰিটিকেল থাকিব থিওৰিটিকেল ভ্যালুতকৈ অকমান ডিফাৰেন্ট হৈ যাব ঠিক আছে সেইকাৰণে হেতু কৈছে যে ওবে নকৰে বুলি therefore আমি এতিয়া হেতু বিষয়ে অকমান চাব লাগিব যে ৰাউলছ লৰ আইডিয়েল সলিউশনটো কি আছে চাব লগিয়া এক্সাম্পল ওকে সো কিতাপত কি লিখা থাকে আইডিয়েল সলিউশন বুলি ক'লে এনেকুৱা কিছুমান সলিউশন যোনটো সলিউশন আমি যদি মিক্স কৰি দিও মিক্স কৰাৰ পিছত del v mix is equal to 0 and del h mix is equal to কি হৈ যাব 0 হয় কি হয় ডিস্টিংক্টলি চাও ভালকে চাও আৰু এক্সাম্পল চাও del v mix মানে কি আমি যদি লিকুইড a প্লাস লিকুইড b মিক্স কৰিছো suppose liquid a 150 ml ললো 50 ml ঠিক আছে টোটাল সলিউশন তো কিমান হ'ব লাগে নি ম্যাথমেটিক্যালি 50 + 50 100 হৈছে 100 ml যদি হৈ যায় তেতিয়া হলে এটো কি হ'ব আইডিয়েল সলিউশন এতিয়া del h mix মানে কি যদি দুটা লিকুইড মিক্স কৰাৰ পিছত কোনো ধৰণৰ তাৰপা হিট ইভলভ নহয় or heat absorb নহয় তাত heat absorb নহয় এই দুটা কন্ডিশনে স্যাটিসফাই কৰিব নহয় ঠাণ্ডা হ'ব লাগিব আগতে যেনেকুৱা আছিল তেনেকুৱাই থাকিব লাগিব যিমান টেম্পারেচাৰ আছিল সিমান থাকিব লাগিব না কমিব লাগিব না বাঢ়িব লাগিব তেতিয়া হেবু কন্ডিশনত কি বুলি কম del H mix is equal to 0 বুলি কম ঠিক আছে কথাটো বুজি পোৱা হৈছে কথাটো যে নন আইডিয়েল সলিউশনত এবিলা del v mix equal to 0 এক্সাম্পল কোনবিলাকে এনেকুৱা ধৰণৰ ক্যাৰেক্টাৰ দেখাব মই জেনাৰেলাইজ কৰি কথাটা বুজাইছো এটো C2H5Cl C2H5Br ইথাইল ক্লোৰাইড ইথাইল ব্ৰমাইড বেনজিন প্লাস হেক্সেন ওকে আৰু কিবা এক্সাম্পল মনত পৰিছে নি মোৰ চাই লৈছো হেক্সেন প্লাস বেনজিন প্লাস টলুইন n-heptane plus benzene
sorry n hexane plus n hexane sorry to ভুল হৈছে হ'ব পাৰে হেতু মই এটা এক্সাম্পলটো বাট বুকত নাই হেতু মই কিনে আকৌ এৰেজ কৰি দিছো বাৰু জিএন হ'ব আইডিয়াল সলিউশনত কি আছে কন্ডিশনটো কি লিকুইড এ আৰু লিকুইড বি মিক্স কৰাৰ পিছত আমি কি থাকিব লাগিব 50 আৰু 50 মিলাই 100 এ পাব লাগিব আৰু তাত কোনো ধৰণৰ টেম্পাৰেচাৰটো আগতে যিমান আছিল তাৰ মিক্স কৰি দিয়াৰ পিছত টেম্পাৰেচাৰটো একে থাকিব লাগিব না কমিব লাগিব না বাঢ়িব লাগিব ওকে কেনেকুৱা ধৰণৰ এক্সাম্পল ইথাইল ক্লোৰাইড ইথাইল ব্ৰোমাইড বেনজিন প্লাস হেক্সেন বেনজিন প্লাস টলুইন n হেপ্টেন প্লাস n হেক্সেন এতিয়া এই এক্সাম্পল যদি আমাৰ মনত নাথাকে এটা বস্তু চাব লাগিব যে ইহঁতৰ নেচাৰটো কেনেকুৱা দুইটাৰ নেচাৰটো কেনেকুৱা নেচাৰটো মানে তাহাঁতৰ পোলাৰ নেচাৰ নে নন পোলাৰ নেচাৰ ঠিক আছে আমি দেখিছো যে ম্যাক্সিমাম এইকিটা কি হয় এইকিটা এলকাইল হ্যালাইড দুইটাই কি হৈছে অলপ অলপ পোলাৰ ইমানো পোলাৰ নহয় বাট পোলাৰ বেনজিন প্লাস হেক্সেন কি হয় নন পোলাৰ ওকে মই বেলেগ এটা মাৰ্কাৰ লিখিছো নন পোলাৰ প্লাস নন পোলাৰ বেনজিন প্লাস টলুইন নন পোলাৰ হেপ্টেন এন্ড হেক্সেন নন পোলাৰ so therefore আমি এটা কনক্লুজন পইণ্ট কি লিখিব পাৰিম ৰাউলছ ল কোনে দেখাব যোনবিলাক নন পোলাৰ প্লাস নন পোলাৰ হয় বা পোলাৰ খুব বেছি হাই পোলাৰ লিখিলো বাট যা আমি এটা নিলিখো আমি জাস্ট এটা সিম্পলিফাই কৰি এটা পইণ্ট লিখো যে নন পোলাৰ প্লাস নন পোলাৰ পোলাৰটো লিখিলে অকমান কনফিউজন আহি যাব কিছুমান তাৰ মানে আমি নন আইডিয়েলত ইউজ কৰিম পাৰে মই হেতু একানে এতিয়াৰ কাৰণে স্কিপ কৰি থৈছো আহিব এক্সাম্পল এটো পোলাৰতে পৰিছে পোলাৰে হয় কিন্তু ইমান বেছি এটা পোলাৰ নহয় ঠিক আছে পোলাৰকে নন পোলাৰ ইন্টাৰেকশনবোৰ বেছি কোনটো পৰিব আইডিয়াল সলিউশনৰ ক্যাটেগৰীত পৰিব হৈ গল বুজি পোৱা হৈ গল কথাটো এতিয়া যদি আমাক দিয়ে এক্সাম্পল যদি বেনজিন 50 ml এড কৰো কোৱেশ্চনটো এনেকা থাকে 50 ml বেনজিন 50 ml heptane or benzene toluene 50 ml benzene plus 50 ml toluene যদি এড কৰো টোটাল সলিউশন কিমান হ'ব টোটাল সলিউশন v মিক্স কিমান হ'ব মিক্সটো 50 plus 50 কিমান হ'ব 100 ml হ'ব কোনো লেগ নাথাকে তাত কোনো বাঢ়ি নাযায় কোনো কমি নাযায় ঠিক আছে 50 plus 50 100 থাকিব সো গোটেই কিটা নাই মিক্স কৰিলে আমি 100 এ পাম হৈ গল এটা কথা বুজা এতিয়া আমি যাও নন আইডিয়াল সলিউশন non ideal solution non ideal কথাটো অকমান লাহে ধীৰে চাব লাগিব আমি এক্সাম্পলৰ লগত non ideal solution হি বেসিকলি থিওৰিটিক্যালি আমি কি বুজিছো এই ৰাউলছ ল মতে মানি নচলে it will not follow Raoult's law follow নকৰে নিজৰ মতে চলিব মানে ইয়াত যোনটো আমি এক্সপেৰিমেন্টাল ডেটা পাম যোনটো পাম will differ from theoretical data okay এটা আমি জাস্ট বুজিবলে মই কৈ থৈছো কথা এক্সপেৰিমেন্ট কৰি দুটা লিকুইড মিক্স কৰিলো A আৰু B তাৰ যেটো এক্সপেৰিমেন্টাল ভ্যালু হ'ব লাগিছিল লিকুইড A প্লাস লিকুইড B যেটো মিক্স কৰি তাৰ এক্সপেৰিমেন্টাল যেটো ভ্যালু হ'ব হেতু থিওৰিটিক্যাল ভ্যালুৰ ভেপাৰ প্ৰেসাৰতকে বেলেগ হৈ যাব ভেপাৰ প্ৰেসাৰটো ইয়াৰ বাঢ়ি যাব পাৰে বা কমি যাব পাৰে আন্ডাৰস্টুড ডিফাৰেন্ট হ'ব ঠিক আছে নন আইডিয়াল সলিউশন ৰাউলছ ল এক্সপেৰিমেন্টাল ডেটা ডিফাৰেন্ট ইয়াত কি হ'ব লিকুইড আৰু লিকুইড বি টো যেতিয়া মিক্স কৰিম তাত del v mix not equal to 0 ho del h mix is also not equal to ki hobo 0 also not equal to mix মানে एग्जांपल এনেকা 50 ml অথনি লৈছো যেনেকে ইয়াতো 50 ml লৈছো কি হ'ব del v mix তো যদি আমি পাম it will be 100 তকে কি হৈ যাব লেস হৈ যাব 100 তকে কি হৈ যাব লেস হৈ যাব পাৰে or del v mix will be greater than 100 হৈ যাব ঠিক আছে আৰু del h mix মানে মিক্সিং কৰাৰ পিছত কি কিব পাৰে হিট টু ৰিলিজ কৰিব পাৰে হিট গৰম হৈ যাব পাৰে আৰু del h mix আৰু এটা কাৰণত কি হৈ যাব পাৰে হিট টু
হিট এবজৰ্ব হৈ যাব পাৰে মানে ঠাণ্ডা হৈ যাব পাৰে বুজি পাইছা কথাটো সো এইকেইটা হৈছে কন্ডিশন নন আইডিয়েল সলিউশনৰ যে সিম্পল সি মানি নচলে নিজৰ মতে কাম কৰিব তাৰ টোটাল ভলিউমটো কমি যাব পাৰে বাঢ়ি যাব পাৰে আৰু ডেল এইচ মিক্স হিটটো কি হ'ব ৰিলিজ কৰিব পাৰে হিটটো এতিয়া কোনকিটা স্পেসিফিকত হিটটো বাঢ়িব কমিব বা ডেল এক্স কমিব বাঢ়িব সো তাৰ কাৰণে নন আইডিয়েলটো দুটা ভাগত ভাগ কৰা আছে এটা হৈছে পজিটিভ ডেভিয়েশন আৰু এটা হৈছে নেগেটিভ ডেভিয়েশন নন আইডিয়েল সলিউশন পজিটিভ ডেভিয়েশন ওকে পজিটিভ ডেভিয়েশন এটা গ্ৰাফ এটা আছে জাস্ট মই অকমান ৰাফলি গ্ৰাফ এটা দেখাইছো এইটো হৈছে গ্ৰাফটো এইটো পি এ আইডিয়েল হলে ই আইডিয়েল মতে এইটো আইডিয়েল পি এ প্লাস পি বি এনেকুৱা হ'ব লাগিছিল তাতকে কিন্তু বাঢ়ি গৈছে এইটো এক্সপেৰিমেন্টেল এইটো পি এ এইটো হৈছে আইডিয়েল এই তলৰটো দেখাইছো এইফালে হৈছে এইটো আইডিয়েল পি বি ঠিক আছে আকৌ এবাৰ কৈছো কথাটো কি হৈছে নন আইডিয়েল সলিউশন পজিটিভ ডেভিয়েশন এক্সপেৰিমেন্টেল যেটো ডেটা পাইছো এক্সপেৰিমেন্টেল ডেটা অফ ভেপাৰ প্ৰেসাৰ হেতু কি হৈছে থিওৰিটিক্যাল টুতকে বেছি এই যোনটো গ্ৰাফ কিতাপত যদি আমি ভালকে চাওঁ এটা ডটেড লাইনত থাকে আৰু এটা বোল্ডত থাকে ডটেডত থকাডাল হৈছে কি আইডিয়েল হ'ব লাগিছিল আৰু এই লাইনডাল মই যদি ব্লু মাৰ্কাৰডাল আজি দেখাইছো ব্লু মাৰ্কাৰডালে দেখুৱা লাইনডাল হৈছে এক্সপেৰিমেন্টেল লাইন মানে এক্সপেৰিমেন্টেল কৰি এটো বেছিকে পাইছো হৈছে না এক্সপেৰিমেন্টেল কৰি এটো বেছিকে পাইছো সো দ্যাট মিন্স আমি গম পাইছো যে ইয়াত যোনটো ভেপাৰ প্ৰেসাৰ হ'ব সাপোজ আমি দুটা লিকুইড মিক্স কৰিলো লিকুইড A লিকুইড B ভেপাৰ প্ৰেসাৰটো কি হৈ যাব বহুত বাঢ়ি যাব ক্যালকুলেশন কৰি থিওৰিটিক্যালি যদি ক্যালকুলেশন কৰি আমি 35 টৰ পাইছো ভেপাৰ প্ৰেসাৰটো কিন্তু এক্সপেৰিমেন্টেলত কিমান পাম সাপোজ 50 বা 50 মিটাৰ টৰ বাঢ়ি গ'ল সো এটো হৈছে এটা পজিটিভ ডেভিয়েশন তাতকে ভেপাৰ প্ৰেসাৰ বাঢ়িব এতিয়া কথাটো কি হৈছে স্বা ভেপাৰ প্ৰেসাৰটো কিয় বাঢ়িব ভেপাৰ প্ৰেসাৰটো কেতিয়া বাঢ়িব ভেপাৰ প্ৰেসাৰ কেতিয়া ইনক্ৰিজ হ'ব ৰিজনটো কি হয় এক্সাম্পল কি আছে এচিটোন প্লাস বেনজিন ইথাইল অ্যালকোহল প্লাস ওয়াটার এচিটোন প্লাস বেনজিন সরি এটো মই পাহৰি গৈছো ইথাইল অ্যালকোহল প্লাস ওয়াটার এইটা হৈছে নন আইডিয়েলৰ এক্সাম্পল আৰু কিটামান আছে CCl4 প্লাস বেনজিন কাৰ্বন টেট্ৰাক্লৰাইড প্লাস বেনজিন এইটা ইহতক যদি আমি মিক্স কৰি দিও এচিটোন যদি বেনজিনৰ লগত মিক্স কৰি দিও ভেপাৰ প্ৰেসাৰ বাঢ়ি যাব ইথাইল অ্যালকোহল ওয়াটাৰ লগত মিক্স কৰিলে ভেপাৰ প্ৰেসাৰ বাঢ়ি যাব আৰু আলটিমেটলি কি হ'ব মানে কি হ'ব তাহাঁতৰ বয়লিং পইণ্টটো কি হৈ যাব ডিক্ৰিজ হৈ যাব এটা খুব ইম্পৰ্টেন্ট পইণ্ট যে ভেপাৰ প্ৰেসাৰ ইনভাৰ্সলি প্ৰপৰ্শনাল টু দা বয়লিং পইণ্ট মই এটা বেছি নুবুজাম জাস্ট এটো কথা লিখাই থৈছো ভেপাৰ প্ৰেসাৰ ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু দা বয়লিং পইণ্ট এটা ৰিজনটো কি হৈছে কিয় ভেপাৰ প্ৰেসাৰ বাঢ়িছে লিকুইড বুলি ক'লে ক'ত থাকিব ই ক'ত থাকিব ইয়াত আছে ভেপাৰ বুলি ক'লে ক'ত যাব কি ওপৰত যাব ফোর্স অফ ইন্টারঅ্যাকশন টু ক'ত স্ট্ৰং হৈছে ফোর্স অফ ইন্টারঅ্যাকশন আমি জানো যে ফোর্স অফ ইন্টারঅ্যাকশন লিকুইডত কি হয় সলিডত বেছি থাকে লিকুইডত বেছি থাকে তাতকে আটাইতকৈ কম থাকে গ্যাসত সো দ্যাট মিন্স লিকুইডৰ পৰা যেতিয়া গ্যাসলৈ যাব লাগিব ফোর্স অফ ইন্টারঅ্যাকশন কমি যাব সিম্পল কথা আমি গম পাম হল এতিয়া এইখিনি ভেপাৰ প্ৰেসাৰটো কিয় বাঢ়িছে ভেপাৰ প্ৰেসাৰটো কাৰণ কি হৈছে কথাটো যেতিয়া আমি ইথাইল অ্যালকোহল ওয়াটাৰ লগত মিক্স কৰি দিম ইয়াৰ কি হৈ যাব হাইড্ৰোজেন বন্ডিংটো কমি যায় হাইড্ৰোজেন বন্ডিং লেস
এচিটনটো বেনজিনত মিক্স কৰিলে কি হৈ যাব এচিটন বেনজিনৰ পোলাৰ নন পোলাৰ এচিটনটো হৈছে পোলাৰ বেনজিনটো হৈছে নন পোলাৰ তাহাঁতৰ মাজত কি হ'ব ইন্টাৰেকশনটো কমি যাব লেস ইন্টাৰেকশন মানে সিম্পলি এটা কথা বুজা যায় ইন্টাৰেকশন কমি যাব কাৰ্বন টেট্ৰাক্লৰাইড বেনজিনৰ লগত মিক্স কৰিলে কি হৈ যাব ইন্টাৰেকশন ডিক্ৰিজ হৈ যাব এচিটন ইথাইল এলকহল আৰু এটা খুব এক্সাম্পল আহি থকা এক্সাম্পল কিটাহে মই লিখিছো দেই এচিটন ইথাইল এলকহল হলে কি হ'ব ইন্টাৰেকশন কমি যাব মানে লিকুইডত কিন্তু তাহাঁতৰ ষ্ট্ৰং ফোৰ্স অফ ইন্টাৰেকশন আছিলে মিক্স কৰি দিয়াৰ পিছত এচিটনৰ অকলশৰীয়াকে যিমান ইন্টাৰেকশন অফ ফোৰ্স আছিলে ইথাইল এলকহলৰ যিমান ইন্টাৰেকশন অফ ফোৰ্স আছিলে মিক্স কৰি দিয়াৰ পিছত তাহাঁতৰ হেতু কি হৈ যাব ডিক্ৰিজ হৈ যাব সো কি হৈ যাব ইজিলি ভেপাৰ ফেজলে উঠি যাব ফোৰ্স অফ ইন্টাৰেকশনটো তাহাঁতৰ কি হৈ যাব হৈ গ'ল আৰু ইহঁতক যদি আমি চাওঁ মিক্স যদি কৰো যদি এচিটন আৰু ইথাইল এলকহল যদি মিক্স কৰি দিও ইথাইল এলকহল যদি মিক্স কৰি দিও এটো কি হৈ যাব গ্ৰেটাৰ দেন হেৰি হ'ব 50 যদি 50 50 যদি কৰো ডেলভি মেক্স কি হৈ যাব 100 তকৈ বেছি হৈ যাব কাৰ্বন টেট্ৰাক্লৰাইড প্লাস বেনজিন যদি এড কৰো কি হৈ যাব আকৌ এটো কি হৈ যাব ডেলভি মিক্সটো গ্ৰেটাৰ দেন 100 হৈ যাব ঠিক আছে আৰু ভেপাৰ প্ৰেছাৰটো কি হৈ যাব ইহঁতৰ ইনক্ৰিজ হৈ যাব আৰু বয়লিং পইণ্টটো কি হৈ যাব ডিক্ৰিজ হৈ যাব এইকেইটা হৈছে মেইন পইণ্ট কিয় কমিব বুলি কৈছো তাতৰ ইন্টাৰেকশনটো কমি দিয়ে এইটো প্ৰশ্ন আহে যে এচিটন আৰু ইথাইল এলকহল মিলিলে কি হ'ব এচিটন আৰু যেতিয়া ইথাইল এলকহল আমি এড কৰি দিম এচিটন আৰু যেতিয়া ইথাইল এলকহল মলিকুলটো যেতিয়া এড কৰি দিম ইথাইল এলকহল ইজ ভেৰি হাইড্ৰোজেন বন্ডিং এলকহলে কি ফৰ্মেশন কৰে এলকহল ফ্ৰম হাইড্ৰোজেন বন্ড এচিটনো ফৰ্ম কৰিব বাট এচিটনটো কি হ'ব এচিটন ইজ লেস পোলাৰ দেন এলকহল এচিটন ইজ লেস পোলাৰ দেন এলকহল ইহঁতে কি হ'ব এলকহল মলিকুলৰ মাজত এনেকে আহি যাব এটো হ'ল এলকহল এলকহল আকৌ এটো মাজত কি আহিব মাজত মানে এইটো কি হয় এৰোডি প্লাই এটা কি আহিব এচিটন আহিব সো এলকহল এলকহলৰ মাজত ই কমাই দিছে তাহাঁতৰ মাজত কি আগতে যোনটো বন্ডিং আছিল বন্ডিংটো কমাই দিলে সো দ্যাট মিন্স কি হ'ব ইজিলি কি ওপৰলৈ উঠিব পাৰিব দ্যাট মিন্স মানে কলে যাব পাৰিব কি ভেপাৰ ফেজলৈ যাব পাৰিছে ওকে বুজি পোৱা হৈছে কথাটো এতিয়া নন আইডিয়াল সলিউশনৰ পজিটিভ ডেভিয়েশন আমি কি বুজিলো ভেপাৰ প্ৰেছাৰ বাঢ়ে তা পজিটিভ ডেভিয়েশনৰ বলি আৰু এটা কি আছে নেগেটিভ ডেভিয়েশন আছে নন আইডিয়াল সলিউশন নেগেটিভ ডেভিয়েশন negative deviation এই ডাল আছে গ্রাফ ডাল negative deviation ডাল এই নেগেটিভ ডেভিয়েশন গ্রাফ ডাল আছে এটো হৈছে আইডিয়ালৰ ইমান হ'ব লাগিছিল pa + pb এটো হৈছে যিমান এক্সপেৰিমেন্টালত পাইছে pa + pb ওকে বুজি পোৱা হৈছে কথাটো এইডাল বোন লাইনত যোনডাল আছে এটা হৈছে এক্সপেৰিমেন্টাল আৰু যোনডাল ডটেড লাইন আছে এটা আছে আইডিয়াল মতে যিমান হ'ব লাগিছিল এটা নেগেটিভ ডেভিয়েশনত কি হ'ব del v mix less than কিমান হৈ যাব 100 হৈ যাব মানে আমি যদি del v mix ৰ এক্সাম্পলবোৰ বেছি আমাৰ মনত ৰাখিব লাগিব কাৰণ আমি সাম এক্সাম্পল কি water plus HNO3 যদি এড কৰো water plus যদি HCl এড কৰো water plus যদি HCl এড কৰো ওকে ক্লোরোফর্ম প্লাস বেনজিন যদি এড কৰো কি হ'ব ক্লোরোফর্ম প্লাস বেনজিন যদি এড কৰি দিও কি হৈ যাব এইবিলাক আমি সিচুৱেচন দেখিব না del v mix কি হৈ যাব less than হৈ যাব আৰু del h mix মানে ওয়াটাৰ আৰু এসিড মিক্স কৰিলে কি হ'ব সদায় হিট ইভলভ হ'ব del v mix টো কি হৈ যাব সদায় নেগেটিভ হৈ থাকিব del v mix টো কি হৈ যাব নেগেটিভ হৈ থাকিব মানে কথাটো কি ভেপাৰ প্ৰেছাৰটো ইয়াত কি হৈ যাব ভেপাৰ প্ৰেছাৰ নেগেটিভ ডেভিয়েশনত কি হৈ যাব ডিক্ৰিজ ভেপাৰ প্ৰেছাৰ পজিটিভ ডেভিয়েশনত ইনক্ৰিজ পজিটিভ আৰু এটো হৈছে কি নেগেটিভ ডেভিয়েশনত ডিক্ৰিজ হৈ যাব ভেপাৰ প্ৰেছাৰ কি ওপৰলৈ যাব নিবিচাৰিব মানে লিকুইড ষ্টেটৰ পৰা কি ভেপাৰ ষ্টেটলৈ যাব নিবিচাৰিব ভেপাৰ প্ৰেছাৰটো সেই কাৰণে কমিব এতিয়া কথাটো বুজা হৈছে যে পজিটিভ ডেভিয়েশন হতে ভেপাৰ প্ৰেছাৰটো বাঢ়ি গৈছিল নেগেটিভ ভেপাৰ প্ৰেছাৰটো কমি গৈছিল
পজিটিভ ডেভিয়েশন অফ ভেপাৰ প্ৰেছাৰটো কিয় বাঢ়িছিলে ফ'ৰ্চ অফ ইণ্টাৰেকশ্যনটো কমি গৈছিলে চ' ডেট মিনছ নেগেটিভ ডেভিয়েশনত ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন কি হৈ যাব ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন কি হৈ যাব ইনক্ৰিজ হৈ যাব ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন কি হৈ যাব ইনক্ৰিজ হৈ যাব মানে আমি ৱাটাৰ আৰু HNO3 যদি এড কৰি দিওঁ কি হ'ব কাহিনীটো হাইড্ৰোজেন বন্ডিংটো কি হৈ যাব আৰু বেছি ষ্ট্ৰং হৈ যাব আগতে যিমান আছিল ষ্ট্ৰং হৈ যাব চ' হি ইজিলি ওপৰলে ভেপাৰ ফেজলে উঠি নাযাব ডেট মিনছ তাৰ কি হৈ যাব ভেপাৰ প্ৰেছাৰটো কি হৈ যাব ভেপাৰ প্ৰেছাৰটো ডিক্ৰিজ হৈ যাব কিন্তু বইলিং পইণ্টটো আমাৰ কি হৈ যাব বহুত হাই হৈ যাব এইকেইটা হৈছে এক্সাম্পল আৰু ডেল ভি মিক্স মানে ৱাটাৰ যদি আমি 50 ml আৰু HCl যদি আমি 50 ml এড কৰো টোটেল সলিউশন আমি কি ভি অফ সলিউশন আমি কি পাম টোটেল ভি সলিউশন আমি কিমান পাম less than 100 পাম ঠিক আছে আৰু ইয়াত যদি আমি দুটা এড কৰি দিও অথনি কি লৈছিলো ক্লোৰোফৰ্ম আৰু এচিটন আৰু কি লৈছিলো ইয়াত পজিটিভ ডেভিয়েশনত যোনকেইটা এক্সাম্পল লৈছিলো তাত কি হ'ব ডেল ভি মিক্সটো বাঢ়ি যাব ইথাইল এলকহল ৱাটাৰ এচিটন আৰু ইথাইল এলকহল পজিটিভ ডেভিয়েশনত কি হৈ যাব ডেল ভি মিক্সটো কি হৈ যাব বাঢ়ি যাব ইয়াত ডেল ভি মিক্সটো কমি যাব ঠিক আছে আইডিয়াল নন আইডিয়াল মেইন ৰিজনটো কি ইন্টাৰমলিকুলাৰ এট্ৰাকচন এটাত কমি যাব এটাত বাঢ়ি যাব বইলিং পইণ্ট ক'ত বাঢ়িব নেগেটিভ ডেভিয়েশন এইকেইটা এক্সাম্পল খুব ইম্পৰ্টেণ্ট এক্সাম্পল ক্লোৰোফৰ্ম বেনজিন এচিটন থকা এটা আছে ওকে ৱাটাৰ এইকেইটা হৈছে কনসেপ্ট ঠিক আছে আজি ইমানতে ৰাখিছো নেক্সট আকৌ কন্টিনিউ কৰিম নিউমাৰিকেলছ অফ ভেপাৰ প্ৰেছাৰ ঠিক আছে থেংক ইউ